Hello everyone. আজি প্ৰায় এক মাহ হ'ল মই ক্লাছ লোৱা নাছিলোঁ। এতিয়া মই আকৌ আহিছোঁ আপোনালোকৰ কাৰণে। এনেইতো মই ধৰি লওক শনিবাৰ ৰবিবাৰে লওঁ ক্লাছ, কিন্তু এতিয়াৰ পৰা মই কি কৰিছোঁ যে আপোনালোকৰ কাৰণে যাতে সপ্তাহটোত প্ৰায় 4-5টা মান যাতে ক্লাছ পায় তেনেকুৱাকৈ ৰেকৰ্ডেড হৈ লওক, কাৰণ মই সপ্তাহৰ শেষতহে লাইভ আহোঁ বা এনেকুৱাকৈ হেৰিবিলাক দিওঁ, ক্লাছবিলাক দি আছিলোঁ। বাট এতিয়া কি কৰিম, সপ্তাহটোত যাতে আপোনালোকে ৰেগুলাৰলি যাতে ক্লাছবিলাক পাই থাকে, কাৰণ আসাম পুলিচৰ নটিফিকেশ্যন ওলাইছে আৰু তাৰ ওপৰত মই লক্ষ্য ৰাখি পিনে কি কৰিছোঁ, আগৰ ইয়াৰৰ কিছুমান প্ৰশ্ন আনিছোঁ আৰু এতিয়া সেইবোৰ ডিছকাশ্যন চলিব। আৰু অকল দৌৰি থাকিলেই নহ'ব, লগত পঢ়ি থাকিব লাগিব। আৰু যিসকলে দৌৰি পিনে চিলেক্ট হয় তাৰপিছত যেতিয়া ৰিটেন এক্সামিনেশ্যন থাকে, সেই ৰিটেন এক্সামিনেশ্যন কি হয়, বহুতে পৰীক্ষাত বহিও কি হৈ যায়, পাছ নকৰে। সেইটো অতি দুৰ্ভাগ্য যে নিজৰ তেতিয়া বহুত দুখ লাগে। কিয় দুখ লাগে, ইমান দৌৰিলোঁ, ইমান কষ্ট কৰিলোঁ, কাৰণ দৌৰাটো ইমানো সহজ কথা একেবাৰেই নহয়। 3200 মিটাৰ এটা টাইম লিমিটৰ ভিতৰত, তাতেও এক্সিলেণ্ট মাৰিব লাগিব, লং জাম্প আছে। গতিকে আজিৰ মই এটা টপিক আনিছোঁ আৰু সেই টপিকটো হৈছে কি, এজ ৰিলেটেড যিটো প্ৰব্লেমছ থাকে আমাৰ আৰু ব্লাড ৰিলেশ্যন। এই দুটা এনেকুৱা টপিক প্ৰত্যেক এক্সামত আহি আছে। আপোনালোকে আগৰ পেপাৰবিলাক উঠাই চাওক। এইটো দেউতাকৰ মাহীয়েকৰ ল'ৰাৰ ছোৱালী কি হ'ব, এই টাইপৰ প্ৰব্লেম। সেইটো হৈ যাব আমাৰ ব্লাড ৰিলেশ্যন। আৰু এটা থাকে এজ ৰিলেটেড। ধৰি লওক মোৰ আৰু মোৰ দেউতাৰ বয়স যদি দুয়োটা যোগ কৰি দিলোঁ 100 বছৰ হ'ল, ঠিক আছে। এতিয়া 5 বছৰ আগত আমাৰ অমুক আছিল, এনেকুৱা টাইপৰ বিলাক আহে যে এক্সামত। গতিকে এই দুটা এনেকুৱা টপিক যে যিকোনো এক্সাম, ADRE হওক, DHS হওক বা আসাম পুলিচ, আসাম গভৰ্ণমেণ্টৰ যিকোনো কম্পিটিটিভ এক্সামত এই টপিকটো চুই আছে। গতিকে মই প্ৰথমতে কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম, কাৰণ ইয়াতে আপোনালোকে আইডিয়াটো পাব যে আচলতে কি আৰু কেনেকুৱাকৈ এক্সামত আহি আছে। গতিকে সেই চিমিলাৰ ষ্ট্ৰাকচাৰৰ বা সেনেকুৱা টাইপৰ মেথছ কিছুমান মই তাৰপিছত ডিছকাছ কৰিম, ঠিক আছে। আৰু মই কি ভাবিছোঁ, ইয়াৰে এটা ফ্ৰী চিৰিজ দি দিম মই ধুনীয়াকৈ। এই যিটো ফ্ৰী চিৰিজটোত মোটামুটি ধৰি লওক 10টাকৈ থাকিব মেথছ, আৰু সেই 10টাৰে আপোনাৰ ধৰি লওক মই 50টা 60টা যিমানটা পাৰোঁ আপোনালোকৰ কাৰণে ফ্ৰীতে মই এটা চিৰিজ আনি আছোঁ এইটো টপিকৰ ওপৰত, ঠিক আছে। এতিয়া আজিৰ এইটো আমি আহিম, এইটো একচুৱেলি ইয়াত লিখা নহ'লে, বাট এইটো ADREত আহি গৈছিলে, এবাৰ ADREত আহি গৈছে, হয়তো পেপাৰ 4 নতুবা পেপাৰ 5ত আহি গৈছে। এইটো এনেকুৱা টাইপৰ ADREত এইটো আহিছিলে। গতিকে সেইটো ফালৰ পৰা এইটো খুব ইম্পৰ্টেণ্ট। ইয়াতে কি কৈছে, এ মেন ইজ 3 years older than his wife। এজন মানুহ তেওঁৰ ঘৈণীয়েকতকৈ 3 বছৰ কি বুলি কৈছে, older, ডাঙৰ বুলি কৈছে। কোন ডাঙৰ, মানুহজন ডাঙৰ ঘৈণীয়েকতকৈ, ঠিক আছে। ইয়াত কি কৰিব লাগে, সেন্টেন্স বিলাক এটা এটা ওয়ার্ড একদম পোস্টমৰ্টম কৰি পিনে পঢ়িব লাগে, এটা এটা ওয়ার্ড, কাৰণ তাতেই সব বস্তুখিনি সোমাই থাকে। গতিকে কথাখিনি কি কৈছে সেইখিনি কথাটো বুজি লোৱাটো খুব দৰকাৰী, ঠিক আছে। সো ক'লে কি, মানুহজন ঘৈণীয়েকতকৈ 3 বছৰ ডাঙৰ হ'ল, এণ্ড আৰু 4 times মানে কি 4 গুণ as older as his son। আৰু কৈছে কি মানুহজন পুতেকতকৈ 4 গুণ ডাঙৰ হয়। কোন মানুহজন, এইজন, ঘৈণীয়েকৰ কথা কোৱা নাই, কাৰণ প্ৰথমতে আমাৰ এইটো ইউজ হৈছে, এ মেন ইজ, মানুহজন, হয়নে। পুতেকৰ কি 4 গুণ, মানে পুতেকৰ বয়স যদি 10 বছৰ, বাপেকৰ বয়স কিমান হ'ব, এনেকুৱা 4 গুণ সমান 40 বছৰ, এনেকুৱা টাইপৰ কথাটো কৈছে, ঠিক আছে। এতিয়া ইয়াতে চাওঁ আমাক কি ওলাব দিছে হ'ল। তাৰপিছত আকৌ কি কৈছে, ইফ দ্য son becomes 15 years old after 3 years। পুতেক যদি 3 বছৰ পিছত যদি পুতেকৰ বয়স যদি 15 বছৰ হয়, the present age of his wife। ও বাপৰে, গোটেই বাপেকৰ পুতেকৰ কথা কৈ সুধি দিলে কি ঘৈণীয়েক কৰিছিল লাগে, কেনেকৈ ওলাম। সবচে ডাঙৰ কথাটো হৈছে কি জানে, ইয়াতে বস্তুবিলাক সদায় নিজৰ লগত ভাবিব লাগে, ঠিক আছে। দেউতাক ঘৈণীয়েকতকৈ 3 বছৰ ডাঙৰ, নাজানো, দেউতাক কিজানি 50 বছৰীয়া, তেতিয়াহ'লে মাকজনী 47 বছৰৰ হ'ব। কৈছে কি পুতেক 4 গুণ,
দেউতাকৰ বয়সটো পুতেকৰ 4 গুণ যদি দেউতাকৰ বয়স কি পুতেকৰ যদি বয়স 15 বছৰ বাপেকৰ হ'ব 60 বছৰ এনেকুৱা টাইপৰ কথাটো ইয়াত এটা কথা যে কি son becomes 15 years পুতেক 15 বছৰ হ'ব old হ'ব after 3 years 15 বছৰ বয়স হ'ব কেতিয়া 3 years 3 বছৰ পিছত হয়নে 3 years 3 বছৰ পিছত পুতেক 15 বছৰ হ'ব বুলি কৈছে তো যদি তেনেকুৱাকে কয় তেতিয়া হলে আমি এটা কথা কি ল'ব পাৰো present age of son কিমান হ'ব 3 বছৰ পিছতহে 15 বছৰ হ'ব বৰ্তমান কিমান লাগে আমাক বৰ্তমান হৈছে 12 বছৰ হ'ব ন ইতিয়াই 3 বছৰৰ পিছত এইটো যেটো পুতেকৰ বয়স যেটো আমাক প্ৰশ্নটোত কৈছে হেতু হিচাপত কি হ'ব 15 বছৰ হ'ব ইখিনিলৈকে সবৰে ক্লিয়াৰ ঠিক আছে খুব লাহে লাহে খুব ভালকে আৰামছে বুজি যাম একদম এটা কথা এটা শব্দ বুজি যাম তাৰ পিছত পুতেকৰ বৰ্তমান বয়সটো পোৱাৰ লগে লগে আমি এটা কথা কি গম পাম কি কৈছিলে যে পুতেকৰ বয়সৰ 4 গুণ বাপে তো মই তো যদি ইংলিশত এইবাৰ অসমীয়াত লিখি দিছো দেউতাকৰ বৰ্তমান বয়স কি হ'ব প্ৰশ্নটো কি কৈছে যে পুতেকৰ বয়সৰ 4 গুণ বুলি আমাক প্ৰথমতে কৈ থৈছিল ন পুতেকৰ যদি আমি বৰ্তমান বয়সটো পালো 12 বছৰ তো দেউতাকৰ কিমান হ'ব 48 বছৰ হ'ব নে কেনেকৈ হ'ব 4 গুণ 12 গুণ 4 12 4 গুণ 48 হ'ব নে হ'ল এতিয়া কি কৈছে ঘৈণীয়েকজনী 3 বছৰ সৰু কাটকে হাজবেণ্ডতকে তো ওলাল আনসাৰ যিহেতুকে 3 বছৰ সৰু ঘৈণীয়ে তেতিয়াহ'লে কি হ'ব 48 ৰ পৰা 3 মাইনাস 3 বছৰ সৰু ন 45 ইয়ার্স হ'ল কোনটো অপচন আছে এই অপচন ডি চাও কথাখিনি ইমানে ঘূৰাই পকাই দি দিছে ন কিন্তু আমি যদি স্টেপ বাই স্টেপ যদি উলাই যাই যাব ন তেতিয়ালে খুবেই সহজ বস্তুটো ঠিক আছে বুজি পাইছে এইটো যদি পোৱা নাই এনেকুৱা টাইপৰ আৰু আছে দেই আৰু আনিছো ভিডিওটো চাই থাকিব স্কিপ নকৰিব এইবোৰ এটা কথা ইম্পৰ্টেন্ট তাৰ পিছত আহিলে এবাৰ আমি সেকেন্ডটো এইটো আমাৰ এডিআৰি কাহা কোনবা এটা এডিআৰি আহি গৈছে মই এইটো জানো বাট কোড আহিছে সেইটো নাজানো এতিয়া মোস্ট প্ৰবাবলি 2022 চন মানত আহিছে এইবোৰ 22 ৰ এডিআৰি আহিব পাৰে নতুবা 2024 ৰ এডিআৰি আহিব পাৰে এনেকুৱা আহি থাকে গতিকে খুব দৰকাৰ এতিয়া কি কৈছে The sum of the present age of father and the son is 60 years. কি কৈছে সাম মানে কি যোগ মুঠ সৰ্বমুঠ মানে বৰ্তমান বয়স দেউতাক আৰু পুতেকৰ যেটো যোগফল কিমান বুলি কৈছে 60 বছৰ ধৰি লওক কেনেকুৱা পুতেক যদি 20 বছৰীয়া দেউতাক ধৰি লওক 40 বছৰীয়া ইকুৱেলটো 60 বছৰ হ'ল নে এনেকুৱা টাইপৰ কথা কৈছে যে পুতেকৰ বয়স আৰু দেউতাকৰ বয়স son is আৰু father is হয়নে এনেকুৱা টাইপৰ কথাটো কৈছে সমান হ'ব সাপোজ এইটো ঠিক আছে এনেকুৱা টাইপৰ প্ৰথম সেন্টেন্সটো আমাক মানে কথাখিনি কৈছে তাৰ পিছত আফটাৰ 15 ইয়ার্স 15 বছৰ পিছত দা ফাদার্স এজ উইল বি টুৱাইস দেউতাকৰ বয়স উইল বি টুৱাইস মানে উইল বি হ'ব কি হ'ব টুৱাইস দুগুণ that of the son কাৰ পুতেকৰ বয়সৰ দুগুণ হ'ব 15 বছৰ যেতিয়া পাৰ হ'ব পিছত 15 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব the present age of son is পুতেকৰ বৰ্তমান বয়সটো দিছে আমাক 15 বছৰ পিছত কি হ'ব কি নহব সেইবোৰ কথা বাৰু আমাক মানে কৈ দিলে কিন্তু গৈ থৈ পিলা আমাক কি সুধি দিছে যে বৰ্তমান পুতেকৰ বয়স কিমান চাও কেনেকৈ কৰিম এনেকুৱা যেটা সিচুৱেচন দিয়ে এটো এটা এনেকুৱা টাইপৰ সিচুৱেচন আৰু ইয়াতকে বেলেগ টাইপৰ পাম আমি গতিকে গুটিকেটা আমি টাইপ ভালকে পঢ়ি যাম এটো এটা কি দিছে এইবোৰ 15 বছৰ পিছত টুৱাইস এইবোৰ হৈ যাব বাট ষ্ট্ৰাকচাৰটো চাব মেথছটো ইটো ষ্ট্ৰাকচাৰ আগৰ যেটো মেথছ দিছিল এইটো ষ্ট্ৰাকচাৰ কেনেকুৱা আছিল আৰু এইটোৰ কেনেকুৱা বুজি পাইছে নে বস্তুটো ষ্ট্ৰাকচাৰটো চাব গতিকে প্ৰেজেন্ট এজ আমাক ওলাব কৈছে কাৰ পুতেকৰ আমি ধৰি লম যে বৰ্তমান বয়স
পুতেকৰ বৰ্তমান বয়স আমি ধৰি ললো x আৰু দেউতাকৰ বৰ্তমান বয়স কিমান ধৰিলো y আমাক প্ৰথমতে কি কৈছে দুয়োটাৰে যোগফল x + y ইকুৱেল টু কিমান কৈছে 60 বছৰ ঠিক আছে তে আমি এক নম্বৰ ইকুৱেশ্যন পালো হল আমাক সেকেন্ড কথা মানে কি কৈছে আফটাৰ 15 ইয়াৰ্স 15 বছৰ মানে পিছত ইহতৰ বয়স আৰু মানে কিমান হ'ব কওকচোন 15 বছৰ পিছত ইহতৰ বয়স কিমান হ'ব সানৰ কিমান হ'ব পুতেকৰ x + 15 হয়নে বৰ্তমান যেটো বয়স তাৰ লগত 15 যোগ কৰি দিলে যেটো বয়স হ'ব সেইটোটো 15 বছৰ পিছৰ বয়স হ'ব হয়নে সিমিলাৰলি দেউতাকৰ কি হ'ব ফাদাৰৰ বয়স একে হ'ব y + 15 হ'ব হয়নে এইখিনি লৈকে হৈ গ'ল পুতেকৰ যেটো বৰ্তমান বয়স তাৰ লগত 15 বছৰ যোগ কৰি দিলে তো আমি এইখিনি কথাৰ যোনখিনি অৰ্থখিনি ওলাব আফটাৰ 15 ইয়াৰ্স কিমান হৈছে তো ইমান হৈছে বৰ্তমান বয়সৰ লগত 15 যোগ কৰি দিছো ঠিক আছে তাৰপিছত কি কৈছে এতিয়া আমি ইয়াতে এটা ইকুৱেশ্যন এটা বনাই ল'ব পাৰো ঠিক এনেকুৱাকে কৈছে কি দেউতাকৰ বয়স 15 বছৰ পিছত এটো দেউতাকৰ বয়স 15 বছৰ পিছত এটো দেউতাকৰ বয়স কাৰ সমান হ'ব বুলি কৈছে will be twice that of son পুতেকৰ বয়সৰ দুগুণৰ সমান হ'ব বুলি কৈছে পুতেকৰ বয়স 15 বছৰ পিছত কিমান আছিল এইটো হয়নে আৰু ইয়াৰ দুগুণ মানে 2 ইয়াত যিমান এজ আছে এটা ইয়াতো সিমান এজ আছে সেই কথাখিনি এই বস্তুখিনি কৈছে কি দেউতাকৰ বয়স 15 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব পুতেকৰ এটো হৈছে 15 বছৰৰ এটো বয়স তাৰে দুগুণ হ'ব হেতু কথা কৈছে যে 15 বছৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব হল তো পুতেকৰ বৰ্তমান বয়স ওলাব এইখিনি আমি সলভ কৰিব চাও y + 15 ইকুৱেল টু এনেকুৱাকে থাকিলে আমি এই যেটো ইকুৱেশ্যনটো আমি এনেকুৱা টাইপৰ মানে কৰি ল'ব চাও 2 ৰে x ক পূৰণ 2x যোগ চিন আছে যোগ চিন 2 ৰে 15 30 হৈ গ'ল এতিয়া y plus 15 to আমি ইফালে লৈ আহো 2x plus 30 minus 15 এই 2x তো আমি ইফালে লৈ গলে কি হ'ব ইয়াতে প্লাস আছে না ইয়াতে প্লাস আছে সমান চিনৰ যদি হিপিনে লৈ যাও কি হ'ব সমান চিনৰ হিপিনে লৈ গলে মাইনাস হ'ব minus 2x plus y তো আছে ইয়াতে আগৰ পৰাই আছে এটো y ঠিক আছে সমান এটো নালাগে ইয়াতে এটো কোনো কাম নাই ইয়াতে তাৰপিছত ইয়াতে কি থাকিলে 15 পৰা সৰি 30 ৰ পৰা যেটা 15 যাব 15 থাকিব হল এতিয়া এই যদি সন্মুখৰ মাইনাস দাল আমি আতৰাব খুজু তেতিয়া আমি এটা স্টেপ কৰি লব পাৰো মাইনাস টুক যদি আমি এনেকে প্লাস লিখো ন বাকি বিলাকক মাইনাস লিখি দিয়া সিম্পল এনেকৈ আমি লিখিব পাৰো আৰু যদি এইটো স্টেপ আমি নকৰো তথাপিও কথা নাই নকৰিলেও কথা নাই কৰিলে ভাল সহজ হয় বাৰু যদি আমি কৰাও নাই তেতিয়া হলে বাৰু মই একো নকৰো আৰু যদি কৰি লৈছে কৰি লব কাৰণ সন্মুখৰ যদি আমি এটো প্লাস লিখিলে ভাল হয় ঠিক আছে জি কি নহ চলি যাব ঠিক আছে আমি বাৰু কৰিয়ে ললো ইয়া আমি দুই ললো হৈ গল আমি এটা ইয়াত এটা ইকুৱেশ্যন পালো ইয়াত এটা পালো এই দুটা আমি এটা সলভ কৰিব লাগিব ঠিক আছে তেতিয়া আমি x আৰু y কি পাম ভ্যালু পাম মান দুটা পাম হয়নে এইখিনি মুছি দিছো দে এতিয়া আমি কি কৰিব লাগিব আমি যদি কৰি লও 1 ইকুৱেশ্যন 1 - 2 এটা কি হ'ব x + y = 60 ইয়াতে কি আছে 2x - y = 15 -15 আমি হেৰি কৰিবই নালাগে মাইনাস কৰিব নালাগে প্লাস কৰিলে হ'ব কিয় প্লাস কৰিছো দুইটা ইকুৱেশ্যন বিকজ ইয়াতে y টো প্লাস আছে ইয়াতে y টো মাইনাস আছে দুইটা যদি প্লাস কৰি দিও এলিমিনেট হৈ গ'ল কেনসেল হৈ গ'ল হলে যদি কেনসেল হৈ গ'ল অকল x থাকি গ'ল অকল x টো থাকি গ'লে আমি তেতিয়া আনসাৰটো x ৰ ভ্যালুটো আমি মানে উলাই লব পাৰো ইয়াতে আমি সেই কাৰণে আমি কি কৰিছো প্লাস কৰি দিছো দিয়াৰ লগে লগে কি হ'ব প্লাস x এ প্লাস 3x হ'ব 2x আৰু এটা x লগ লাগি কিমান হ'ব 3টা x ইহতটা প্লাস কৰিলে কি হ'ব এটা প্লাস এটা মাইনাস 0 হৈ গ'ল আৰু ইহতটা যেতিয়া প্লাস কৰিম কি হ'ব মাইনাসটো তো মাইনাসে থাকিল প্লাসে মাইনাসে মাইনাস তো কিমান হ'ব 45 হলে 60 ৰ পৰা যদি আমাৰ 15 আছে x ইকুৱেল কিমান হ'ব 45/3 ইকুৱেল কিমান হ'ব 15 ইয়ার্স তো x ৰ ভ্যালু তো আমাৰ কাৰ ভ্যালু আছে পুতেকৰ বৰ্তমান বয়স আছে ওলালে 15 বছৰ কোনটো অপচনত আছে এই অপচন ডি হল
এইটো হৈছে পঢ়া প্ৰসেস কথাটো হৈছে কি আমি এটা এই ম্যাথছটো কৰি আমি যিমানখিনি সময় দিলো আমি এক্সাম হলত ইমান সময় দিব নোৱাৰো মোটামুটি এইটো ম্যাথছ কৰতে 7 মিনিট মান গল কি জানে ইমান সময় দিব নোৱাৰো আৰু ইয়াৰ কোনো শৰ্ট ট্ৰিকো নাই নকাৰে এই ম্যাথছ গেটা এনেকে প্ৰেক্টিস কৰক যাতে এইবোৰটো আৰু মানে এক্সাম হলত থৰি না আমি মানে লিখি লিখিব লাগে এইবোৰ প্লাস মাইনাস আমি শৰ্টত কৰিব পাৰো এইবোৰ শৰ্টত কৰি ল'ব পাৰো হয়নে হেনেকে আমি মানে টাইম সেভ কৰিব লাগিব আৰু টাইম সেভ কৰিব লগা হলে বেছিকে প্ৰেক্টিস কৰিব লাগিব তাৰ মানে এনেকুৱা লাগিব যে মই যদি বেছিকে প্ৰেক্টিস কৰো কি কৰিব পাৰো যিকোনো এটা কামত তৎক্ষণাত আনায়াসে মানে কৰি দিব পাৰো হয়নে নহয় ধৰিলা নতুন নতুনকে কোনবাই যদি গাড়ী শিকিছে টাৰ্নিং এটা লতে সি লাহে 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 যাব এই টাৰ্নিংটো লতে লাহে লাহে যাব তেতিয়া আৰু যেতিয়া সি একদম প্ৰেক্টিস কৰি 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 এক্সপাৰ্ট হৈ গল তেতিয়া হলে কি এনেকে যাব তাকে মানে কাটি দিব ষ্টিয়াৰিং লৈ ললে ইউ টাৰ্ন ও বলা কথা তাৰ পিছত কৈছে কি এক বছৰ y বছৰ পিছত তেওঁলোকৰ বয়সৰ মুঠ যোগফল কিমান হ'ব ইয়াতে কথাটো কি কৈছে কি গুটেই গেটাৰ বয়সৰ যোগফল মানে ফাদাৰ মাদাৰ প্লাস সান গুটেই গেটাৰ বয়সৰ যোগফল কিমান বুলি কৈছে x কৈছে নে প্ৰথম সেন্টেন্সটো আমাক এইখিনি কথা কৈছে তাতকে তোৰ বেলেগ কথা একো কোৱা নাই যে পৰিয়ালটো যি তিনটা মানুহ আছে তাহাত তিনটাৰ বয়সৰ যোগফল x বুলি কৈ দিছে ক্লিয়াৰ এতিয়া ইহতৰ যদি বয়স x বছৰ হয় 3 বছৰ পিছত সৰি 3 নহয় কি y বছৰ পিছত হিহতৰ বয়সৰ মুঠ যোগফল মানে কিমান হ'ব আমাক হেতু লাগে এতিয়া আমাক যেতিয়া y বছৰ বুলি ধৰি দিব যে ইহতৰ এটা কি হৈছে y বছৰ পিছত তিনজনৰ তিনটা y গুটি কেটাৰ কাৰণে এটা এটা y আহিব না নাই গুটি কেটাৰ কাৰণে এটা এটা মানে y আহিব নে নাই গুটি কেটাৰ কাৰণে আহি পিনি কি হ'ব 3y হ'ব নে এতুই হ'ব ইহতৰ গুটি কেটাৰ কালেক্টিভলি গুটি কেটা 3 বছৰ পিছৰ যিটো এটা বয়স y বছৰ পিছত হেতুৱে y বছৰ এজনৰ y বছৰ পিছত কলি এটা y আহিব সেকেন্ড জনৰ কৈছে ন 2y থাৰ্ড জনৰ কথা কৈছে 3y তো y বছৰ পিছত বুলি কৈছে তাৰ মানে অকল সিঙ্গল কে এটা y নাই কেইটা y আহিব তিনটা y আহিব বিকজ মানুহ তিনিটা আছে তিনিটা y যেহেতুকে মানুহ ইয়াত বা তিনিজন আছে গতিকে এই y টো 3 গুণ হৈ যাব হৈ 3y হৈ গল ক্লিয়াৰ 3y হৈ যোৱাৰ লগে লগে এটা কি হৈছে যে y বছৰ পিছত গুটেই গেটাৰ বয়স কিমান হ'ব গুটেই গেটাৰ প্ৰথমতে বয়স কিমান আছিল x আছিল y বছৰ পিছত তো তিনটা y আহিব ন ইমানখিনি হ'ব তাতৰ বয়স গুটেই গেটাৰ গতি আনসাৰটো কি হ'ব আমাৰ x + 3y ইয়াৰ্স বুজি পাইছা এইখিনি কথা ইয়াতে যেটো হেৰি আছিল অলপমান মানে যেটো কি বুলি কও তো পাপ গণিতৰ যে পাপ বিলাক থাকে যে মানে হেৰি পাজল হেতু কোড আছে এই বস্তুখিনি দিছিলে ইয়া y বছৰ পিছত বুলি কৈ পিনে আমি y বছৰটো আমি এজনৰ ক্ষেত্ৰত আমি লৈ লব পাৰো ঠিক আছে এইখিনি লৈকে হৈ গল কাৰণ আমি ইয়াতে কি কৈছিলো যে y বছৰ পিছত বুলি ক'লে আমি এজনৰ কাৰণে y বছৰ আহিল সেকেন্ড জনৰ কাৰণে মানে আহিল y আৰু পুতেকৰ কাৰণে আহিল y তাৰ পিছত কি হল আমাৰ এখানে 3y হৈ গল ঠিক আছে এইটো ম্যাথছ ক্লিয়াৰ হল ওকে নেক্সট কোৱেশ্চন এতিয়া আমাৰ এইটো আছে কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে total age of 3 friends John, Johnny and Jonardon whose birthday is on same day is 84 years তো কি কৈছে একে দিনতে জন্ম হোৱা তিনিজন বন্ধুৰ বয়সৰ মুঠ যোগফল total age মুঠ যেটো বয়স জনি জনাৰ্ডন জন ইহতৰ বয়সৰ মুঠ যোগফল কিমান বুলি কৈছে 84 ইয়াৰ্স বুলি কৈছে তাৰ মানে কি সাপোজ আমি সবৰ কাৰণে x y z বুলি ধৰিলো x + y + z x ৰ কাৰণে আমি ধৰি ললো জন y ৰ কাৰণে আমি ধৰি ললো জনি আৰু z ৰ কাৰণে আমি ধৰি ললো জনাৰ্ডন হল এইখিনি লাগে ঠিক আছে ইহতৰ বয়সৰ মুঠ যোগফল আমাৰ কিমান বুলি কয় 84 ইয়াৰ্স বুলি কৈছে ভালকে মন কৰিব এইখিনি প্ৰথম সেন্টেন্সটো আমাক এইখিনি কথা কৈছে হেতু কথা সবে বুজি পাইছে নহয় আমাক 84 ইয়াৰ্স বুলি ক'লে গুটেই গেটাৰ যোগফলটো হ'ব এতিয়া আমাক কি কৈছে what was their total age 4 years ago
4 বছৰ পিছত হিহতৰ কি আছিল 4 বছৰ কি কলে এগো কৈছে এগো এই বস্তুটো চাব লাগিব এগো আগত আফটাৰ হলে পিছত ঠিক আছে বিফোৰ থাকিব পাৰে এগো থাকিব পাৰে ঠিক আছে 4 ইয়াৰ্স এগো তো 4 বছৰ আগত 4 বছৰ পূৰ্বে তেওঁলোকৰ বয়সৰ মুঠ যোগফল কিমান আছিল আচ্ছা 4 বছৰ আগত ইহঁতৰ বয়সৰ গোটেই যোগফলটো কিমান আছিল 4 বছৰ আগত মোৰ তোমাৰ বা তোমাৰ ভন্টিৰ আমাৰ তিনিটাৰ বয়সৰ যোগফল যদি আমাক লাগে ধৰি লোৱা দেই মই ডাইৰেক্টলি কৈছো কি মোক তোমাৰ আৰু তোমাৰ ভন্টি বা ভাইটি আমাৰ তিনিটা যদি আমাৰ বয়সৰ যোগফল লাগে তাৰ কাৰণে আমি কি জানিব লাগিব প্ৰত্যেকৰে বয়সটো জানিবই লাগিব এটোটো সিম্পল সবৰে আমি যদি বয়সটো গমেই নাপাও তেতিয়া হলে আমি কেনেকৈ গম পাম আমাৰ তিনিওটাৰে বয়স কিমান হয়নে তিনিওটাৰে যদি বয়সৰ যোগফল যদি আমাৰ 84 বুলি কৈছে এজনৰ কিমান হ'ব আমি ডাইৰেক্টলি যেহেতুকে কৈ দিছে কি যে হিয়তৰ জন্ম একেদিনতে হোৱা গতিকে জাস্ট মানে 3 ৰে ডিভাইড কৰি দিব লাগে সেই ইনফৰমেশনটো লৈ কিয় একেদিনে জন্ম হোৱা গোটেইকেইটাৰ বয়স সমানৰ হ'ব সিম্পল গতিকে যদি আমি 3 ৰে ডিভাইড কৰি দিও কি পাম 3 × 6 24 থেকে ইয়াতে থাকে 8 28 আর 3 × 24 তো এজনৰ বয়স কিমান কে আছে ইয়াতে 28 কে আছে হয়নে 28 কে আছে এতিয়া 4 বছৰ আগত হলে সবৰে পৰা 4 কে কি কৰি দিম আমি -4 কৰিম সবৰ পৰা কাৰণ 4 বছৰ আগৰ কথা কৈছিলে 4 বছৰ আগত ইহঁতৰ প্ৰত্যেকৰ এজ কিমান হ'ব 24 + 24 + 24 ৰাইট এতিয়া 3 টা 24 মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 3 × 12 2 হাতে গলে 3 × 6 72 ইয়ার্স এইয়া বুজি পাইছে এইখিনি লগে কিবা টান লাগিছে নেকি যদি লাগিছে কমেন্টত মোক জনালে ঠিক আছে গুটেকিটাৰ সমান বয়স কিয় ওলাইছে ইয়াত এটা ইনফৰমেশন তো আমাক দি দিছে কি গুটেকিটা একেদিনতে জন্ম হোৱা তো একেদিনতে জন্ম হোৱা তিনিজন বন্ধু তো গুটেকে সবৰে বয়স আমি একে বুলি ধৰি লব পাৰো এই তিনটা 28 যোগ কৰিলে আমি 84 পাম হয়নে গুটিকে যেহেতু তিনজন মানুহ আছে সেইকাৰণে মই 84 ক 3 ৰে ডিভাইড কৰি দি পিনে 28 পালো 28 টো ইতে কি হল 28 টো বৰ্তমান বয়স ঠিক আছে আমাক কৈছে কি 4 বছৰ আগত হিয়তৰ যোগফল কিমান আছে তো 4 মাইনাস কৰিছো সবৰ পৰা 24 24 24 তিনটা 24 24 * 3 72 ইয়ার্স অপশন এ কিমান ধুনীয়া সহজ ঠিক আছে বুজি পাইছে এইখিনি লৈকে খুব বঢ়িয়া এটা কি হৈছে মই এদিন ইয়াৰে মানে হেৰিও আনিম এটা লাইভ ক্লাস আনিম এইটো মানে টপিকৰ ওপৰত মোৰ যিখিনি ষ্টুডেন্টে এইটো ক্লাস চাব তেওঁলোকে গুটেই কেনে মানে ক্লাসটো কেনেকুৱা লাগিল কি লাগিল মোক জনালে হ'ল আৰু এইটো সম্পূৰ্ণ এটা ফ্ৰী সিৰিজত মই এখিনি কৰি দিম কাৰণ আসাম পুলিচ আহি আছে এইবাৰ যাতে ম্যাথছ ৰিজনিংত যাতে আৰু আমাৰ মাৰ্ক কাটা না যায় আমাক হেতু লাগে ম্যাথছ ৰিজনিং জিকে মোৰৰ লেস সবে সমানে কৰিব 50 টা জিকেৰ ভিতৰত কোনোবাই 40 কৰিব কোনোবাই 35 কৰিব কোনোবাই 45 কৰিব 35 কৰা কিতাপটো অলপ টান হৈ যায় বা 40 টা কৰা আৰু 45 টা কৰা জিকে ঠিক আছে সমান সমানত আহি যাব কাৰণ জিকে খিনি সবে আসাম ৰিলেটেড জিকে আহিব কিবা আহিব এইখিনি পঢ়িটো খতম কিন্তু ম্যাথছ আৰু ৰিজনিংটো এনেকুৱা বস্তু 20 টাৰ ভিতৰত কোনোবাই যদি 10 টা কৰিলে কোনোবাই যদি 15 টা কৰি দিলে 15 টা কৰাৰ জন্য বহুত আগবাঢ়ি যায় কথা হেতু সেই কাৰণে ম্যাথছ ৰিজনিং খিনি বহুত প্ৰেক্টিস লাগে ইখিনি হল যেতিয়া হলটো কি বুলি কয় হলহলিয়া হলহলিয়া যেতিয়া আমি দেখিলেই যাতে আমি মানে গম পাব পাৰো আচ্ছা এটো মই আগতে পঢ়িছো এটো পাৰি ও বলা কনফিডেন্স আনিব লাগিব নিজৰ মাজত গতিকে মই একিটা মই এটা সিৰিজ আনি আছো এটো ফ্ৰী সিৰিজ হ'ব এই সিৰিজটোৰ গুটেই কিটা ভিডিও চোৱাৰ পিছত মই এটা লাইভ ক্লাস আনিম তাতে অকল তোমালোকক ম্যাথছ কৰিব দিম আৰু মই সাম হিদিনা অকল মই ম্যাথছ দিম মই সাম কোনে কি কৰি আছে ঠিক আছে এতিয়া আমি এইটো নাও ইয়াতে কৈছে কি এইটো আকৌ ইখিনি লৈকে আমাৰ কি গল এজ ৰিলেটেড প্ৰবলেম গল এজৰ প্ৰবলেম এইবোৰ সব মানে মোৰ বয়স সমান তোমাক গল এতিয়া হে ব্লাড ৰিলেশন কোনে কাল লগত কেনেকৈ সম্পৰ্ক আছে হা সেই বস্তুটো এইটো আৰু এইটো আহি থাকে এক্সাম ইয়াতে কৈছে কি ইফ ৰঘু সেজ যদি ৰঘুৱে কয় যে তেওঁৰ মাতৃ if Raghu says his mother is the only daughter তেওঁৰ মাক একমাত্ৰ জীয়ৰী of হিমাদ্ৰী's mother হিমাদ্ৰীৰ মাকৰ একমাত্ৰ জীয়েক ৰঘুৰ মাক হিমাদ্ৰীৰ লগত ৰঘুৰ সম্পৰ্ক এতিয়া ইয়াতে আমি চালো যে ৰঘুৰ এক
ৰঘুৰ যিটো মাক ৰঘুৰ মাক কি হয় একমাত্ৰ জীয়েক অফ হিমাদ্ৰী নামৰ মানুহজন বা জনীৰ হিমাদ্ৰী কোন নাজানো আমি হিমাদ্ৰীৰ মাক বুলি কৈছে হিমাদ্ৰীৰ মাকৰ জীয়েক মানে কি ৰঘু আৰু সৰি ৰঘুৰ মাক আৰু হিমাদ্ৰী কি হ'ব ভাই ভনী নেকি ভাই ভনী কেনেকৈ হ'ব সৰি দুয়োজনী যেহেতুকে নামটো আছে ফিমেল হিমাদ্ৰী নৰ্মেলি কাৰ নাম ছোৱালীবিলাকৰ নাম থাকে গতিকে দুয়োজনীতো সিস্টাৰ হ'বই নোৱাৰে একমাত্ৰ জীয়েক বুলি কৈছে তো হিমাদ্ৰী তো লৰাই হ'ব আৰু এইটো মই কিয় এনেকৈ উঠাই আনিছোঁ কাৰণ এইটো এক্সামত আহিছিল আমাৰ আসাম গভৰ্ণমেণ্টৰ এক্সামত আসাম গভ এক্সামত আহি গৈছে এইটো কুৱেশ্যন সেইকাৰণে মই এনেকৈ উঠাই আনিছোঁ মই নামটো এইকাৰণে চেঞ্জ কৰাই নাই এইখিনি মই কৰা নাই হিমাদ্ৰী নামৰ ল'ৰা মানুহ মই সোমোৱা নাই কিন্তু সেইটো মোৰ ভুল নহয় ভুল বুলিয়ে নহয় ইয়াতে টাফ কৈছে তাতে একমাত্ৰ জীয়েক বুলিও কৈছে কৈ পিনে নামটো দিছে হিমাদ্ৰী হয়নে গতিকে হিমাদ্ৰী আৰু মাক কোন হ'ব হিমাদ্ৰী আৰু ৰঘুৰ মাক কোন হয় ভাই আৰু ভনী হয়নে গতিকে হিমাদ্ৰী ৰঘুৰ কি হ'ব মামা মেটাৰনেল আংকল মামা হ'ব কনফিউজন তাতেই হ'লে হ'ব পাৰে যে হিমাদ্ৰী নামৰতো হেৰিহে থাকে ছোৱালীহে থাকে মাহী হ'ল দেখোন সেইটো এবাৰলৈকে হ'লেও মাইণ্ডত আৰু এক্সামত যেতিয়া আমি স্পীডত পঢ়ি থাকিম নহয় সেইবোৰে আহে মাইণ্ডত য'ত ভুল হ'ব লাগে শনিটো য'তে লাগিব লাগে তাতেই শনিটো লাগে এইবোৰত আমাৰ মানে প্ৰব্লেমবিলাক আহে গতিকে এইবিলাক যাতে ভুল নহয় এইটো আগৰ এটা এক্সামত আহি গৈছে কাৰণে মই সেনেকৈ উঠাই লৈছোঁ এইটো যাতে আৰু ছেকেণ্ডবাৰ এনেকুৱাকৈ দিলে যাতে ভুল নহয় কাৰণ ইয়াতে চবতকৈ ডাঙৰ ইনফৰমেশ্যন এইটো দি দিছে দ্য অনলি ডটাৰ একমাত্ৰ জীয়েক বুলি কৈছে হিমাদ্ৰীৰ মাকৰ একমাত্ৰ জীয়েক ৰঘুৰ মাক তো নিজৰ লগত এবাৰ চিন্তা কৰোঁ নেকি মই ৰঘু মোৰ মা কোন হয় হিমাদ্ৰীৰ মাকৰ জীয়েক মোৰ মাক তাৰমানে কোন হ'ব হিমাদ্ৰী মোৰ হয়তো মামা নতুবা মাহী হ'ব লাগে মাহীটো হ'বই নোৱাৰে একমাত্ৰ জীয়েক বুলি কৈছে তো কোন হয় মামা হয় ধুনীয়া তাৰপিছত আহিছে এইটো এটা বাবলি ৱাজ বৰ্ন এ ইয়াৰ আফটাৰ হাৰ পেৰেণ্টছ মেৰিজ মাক দেউতাকৰ জন্মৰ এবছৰ পিছত বাবলিৰ জন্ম হোৱা বুলি কৈছে বৰ্তমান বাবলি ইজ 6 years old আজিৰ ডেটত বাবলিৰ কেইবছৰ বয়স হৈছে 6 বছৰ আৰু হাৰ ফাদাৰ ইজ 25 years older than her যদি বৰ্তমান বাবলিৰ বয়স 6 বছৰ আৰু বাপেক যদি তাইতকে 25 years older ফাদাৰৰ এজ কিমান হ'ব 25 years older বুলি কৈছে নে কাককে বাবলিতকে বাবলিৰ বয়স কিমান 6 বছৰ তো দেউতাকৰ বৰ্তমান বয়স 31 বছৰ হয়নে নহয় এইখিনি ইনফৰমেশ্যনৰ পৰা আমি এইখিনি কথা গম পালোঁ নাই পিতৃ মাতৃৰ বিয়াৰ এবছৰ পিছত বাবলিৰ জন্ম হৈছিল বৰ্তমান বাবলিৰ বয়স যদি 6 বছৰ আৰু বাবলিৰ 6 বছৰ হ'ল জন্ম আৰু পিতৃৰ বয়স তাইতকৈ 25 বছৰ অধিক তাইৰ বয়সতকৈ দেউতাকৰ বয়স 25 বছৰ ডাঙৰ তো 25 আৰু 6 যদি লগাই দিওঁ সেইটো কি হ'ব তাইতকৈ দেউতাক 6 বছৰ আচ্ছা এক ছেকেণ্ড ফাদাৰৰ এজ এক ছেকেণ্ড দ্যাট প্ৰেজেন্ট বাবলি ইজ 6 years old and her father is 25 years old আচ্ছা ঠিক আছে older wordটো আছে তো কি হৈছে 25 years older বুলি দিছে দেন her তাইতকৈ 25 বছৰ ডাঙৰ কেতিয়া যেতিয়া তাই 6 বছৰ হ'ল গতিকে 31 বছৰ বৰ্তমান দেউতাকৰ বয়স এইখিনি আমি গম পালোঁ if the father is 2 years older than his wife ঘৈণীয়েকতকৈ দেউতাকজন কিমান 2 years older তো wife বা mother is কিমান হ'ব mother is কিমান হ'ব 2 বছৰ ই ডাঙৰ তাৰমানে মাকৰ বয়স কিমান 29 বছৰ At what age did Babli's mother get married? কিমান বছৰ বয়সত বাবলিৰ মাকৰ বিয়া হৈছিল বস্তুখিনি দেখিলে এনেকুৱা লাগিব যে বহুত কমপ্লিকেটেড কিন্তু মই কি কৰি দিলোঁ এটা সেন্টেন্স পঢ়িছোঁ লিখি গৈছোঁ নে এক্সামত আমি সেনেকৈ সলভ কৰিব লাগিব এটা সেন্টেন্স পঢ়িলোঁ তাৰ পৰা আমি আউটপুট কি পালোঁ
বা এইখিনি আমি মানে পঢ়ি পিনি কি বুজিলো বুজাখিনি আমি হেৰিয়াক লিখি যাওঁ লিখি গ'লো যিখিনি কথা ক'লে তাৰপিছত ক'লে কি দেউতাকৰ বয়স 2 বছৰ বেছি কাতকে ঘৈণীয়েকতকে গতিকে আমি ঘৈণীয়েকৰ বয়সো গম পালো 29 বছৰ যদি 31 বছৰ হয় 31 প্লাস 2 কিমান হ'ব 29 বছৰ হয়নে তাৰপিছত সুধিছে যে বাবলিৰ মাকে মানে কেতিয়া বিয়া হৈছিল আমি প্ৰেক্টিকেল নিজৰ মানে লাইফৰ কথাবিলাক চিন্তা কৰো যে এটা যদি বেবি এটাৰ যদি বৰ্তমান বয়স যদি 6 বছৰ বুলি কৈছে মাক দেউতাকৰ জন্মৰ 1 বছৰ পিছত তাই জন্ম হোৱা বুলি কৈছে টোটেল কিমান সময় গ'ল বিয়াৰ 1 বছৰ বিয়াৰ পিছত 1 বছৰ প্ৰেগনেন্সিত গ'ল আৰু তাৰ পিছত বেবিটোৰ বাবলিৰ 6 বছৰ গ'ল টোটেল 7 বছৰ গ'ল তো 7 বছৰ আগত বিয়া হৈছিল ন তো 29 - 7 হয়নে 29 - 7 কিমান হ'ব 22 বছৰ তো মাকে 22 বছৰ বয়সত বিয়া হৈছিল ক'ত আছে অপচন কিবা প্ৰবলেম আছে নেকি একোতো নাই মানে আমাক যিখিনি ইনফৰমেশন দি যাই থাকে না আমি এনেকৈ যদি নোট ডাউন কৰি যাই থাকিব পাৰোঁ ফাদাৰৰ এজটো আমি ক'ত পালোঁ এই সেন্টেন্সটোত পালোঁ এট প্ৰেজেন্ট বাবলি ইজ 6 years old বৰ্তমান বাবলি 6 বছৰ আৰু দেউতা তাইতকে 25 বছৰ ডাঙৰ তো মোতকে 25 বছৰ ডাঙৰ মানুহ এজন কি হ'ব মোৰ বয়স আৰু তেওঁৰ বয়স লগ লাগাই দিলে যেটো এই হেৰি ওলাব সেইটোৱেতো সেই মানুহজনৰ এজ হ'ব হয়নে না কথাটো আমি যে মানে কওঁ যে লগৰ ল'ৰাৰ লগত তই মোতকে 1 বছৰ ডাঙৰ তাৰ মানে কি তোমাৰ বয়স যদি 20 বছৰ তোমাতকে 1 বছৰ ডাঙৰ মানুহজনৰ এজ কিমান হ'ব সেই একটো আমি যোগ কৰি দিম ন গতিকে কিমান হ'ব তাৰ এজ 21 বছৰ হ'ব ইয়াতো হেনেকুৱা কথা কৈছে তাৰ পিছত কৈছে কি দেউতাক মাকতকে 2 বছৰ ডাঙৰ বুলি কৈছে এইটো সেন্টেন্সত কৈছে নে ইফ দা ফাদাৰ ইজ 2 years older দেউতাক ক'ত কৈছে ইয়াতে যদি পিতৃৰ বয়স তেওঁৰ পত্নীৰ বয়সতকৈ 2 বছৰ অধিক তেন্তে কিমান বছৰ বয়সত বাবলিৰ মাতৃৰ বিবাহ হৈছিল এতিয়া ইয়াতে আমি যদি সিধা 6 টো মাইনাস কৰি দিলু হয় কাটা গ'ল হয় 0 পৰা লগাই দিলে ফুটফুটি দাইল হয় বাহ এটো শুদ্ধ কৰি থৈছো 23 বছৰ মাৰি থৈছো হৈ গৈছে না এবছৰটো বিয়াৰ এবছৰ পিছতে জন্ম হোৱা বুলি কৈছে প্ৰথম সেন্টেন্সটো হেতু ইনফৰমেশনটো আমি ইউজ কৰিব লাগিব ইয়াত একো কথাই কিন্তু এনেই দিয়াই নাথাকে এক্সামত এটো কথা মনত ৰাখিবা যে প্ৰশ্নটো বাবা একো কথাই এনেই দিয়া নাথাকে কবাত নহয় কবাত ইউজ হ'বই হ'ব ঠিক আছে নেক্সট কোৱেশ্চন মই ভাবিছো এটো বুজি পাইছা যদি নাই কম ক'লে তাৰ পিছত এটো এটা আছে এটো কি আছে what is the age of father দেউতাকৰ বয়স কিমান if the sum of the age of father and his son is in years is 65 কৈছে কি if the sum যোগফল of the age of father and son ফাদাৰ আৰু সানৰ বয়সৰ সাম কিমান বুলি কৈছে 65 years বুলি কৈছে দেউতাকৰ আমাক বয়স সুধিছে দে what is the age of father দেউতাকৰ বয়স সুধিছে আমি গম নাপাওঁ এটা জানো কি আমি প্ৰশ্নটোৰ পৰা আমি এটো কথা গম পালো যে আমাক দেউতাকৰ বয়সটো প্ৰথম সেন্টেন্সত সুধিছে এখনি গম পালো সেকেন্ড পঢ়ি পিনে আমি গম পালো কি দুয়োটাৰে যদি বাপেক পুতেকৰ যদি আমি বয়স যোগ কৰি দিও 65 পালে এখিনলৈকে গম পালো তাৰ পিছত কি কৈছে and আৰু twice the difference of their age twice the difference of their age ইহতৰ বয়সৰ ডিফারেন্স কিমান হ'ব কোৱাচোন এইটো হল ইয়াৰ দুগুণ বুলি কৈছে দুগুণ কিমান বুলি কৈছে 50 বছৰ বুলি কৈছে সেকেন্ড সেন্টেন্সত এইটো কথা আছে twice the difference তেওঁলোকৰ বয়সৰ পাৰ্থক্য মানে কি এটাৰ বয়সৰ পৰা আনটোৰ বয়স আমি মাইনাস কৰি দিম এনেকুৱা টাইপৰ কথা এটাৰ বয়সৰ পৰা আমি কি কৰিম আনটোৰ বয়স মাইনাস কৰি দিম হেতু পাৰ্থক্য বুলি ক'ব ন দেউতাকৰ বয়সৰ পৰা যদি পুতেকৰ বয়স যদি আমি মাইনাস কৰি দিলো তেওঁলোকৰ বয়সৰ পাৰ্থক্য আহি গ'ল বয়সৰ পাৰ্থক্যৰ দুগুণ ৰতুই কি বুজাব মাল্টিপ্লাই বুজিব দুগুণ মানে 2 আহিব কিমান হ'ব বুলি কৈছে 50 হ'ব বুলি কৈছে পালো ঠিক আছে 2 ইয়াতে মাল্টিপ্লাই হৈছে ইফালে লৈ আহো f - s কিমান হ'ব 25 হ'ব 2 ৰে যদি আমি 50 হৰণ কৰো কি পাম 25 এটো এটা ইকুৱেশন 1 এটো 2 পাবো মানে এই প্ৰথমতে আমি এটা ম্যাথ কৰিছিলো এনেকা ইকুৱেশন 1 ইকুৱেশন 2 কৰিছিলো নে এতিয়া আমি সামি ইয়াতে প্লাস মাইনাসৰ কিবা আমি যোগ বিয়োগ কৰি পিনে এটা আঁতৰ ল'ব পাৰো ইহতটা যদি আমি যোগ কৰি দিও ইকুৱেশন 1 আৰু যদি 2 যোগ কৰি দিও ইকুৱেশন 1 প্লাস ইকুৱেশন 2 যোগ কৰি দিও যোগ কৰিলে কি হ'ব s টো ইয়াতে প্লাস হৈছে s টো ইয়াতে মাইনাস হৈছে দুইটা যোগ কৰি দিও s s কেনসেল হয়নে কিমান ধুনীয়া ইয়াৰ পিছত
f plus s equal to 65 f minus s equal to 25 আমি মাইনাস কৰি দিলো সরি প্লাস কৰি দিলো প্লাস কৰালে কি হল twice f ইহ দুটা প্লাস কৰিলে কি হল শূন্য হৈ গল ইহ দুটা প্লাস কৰিলে শূন্য পাছে পাছে ডহৰ শূন্য তে গল 8 9 6 1 7 8 9 90 হল this implies f equal to কিমান হল 90/2 45 years কাৰ বয়স হতো f মানে কাৰ বয়স দেউতাকৰ বয়স আছে 45 বছৰ সেইটোটো বুজিছে what is the age of father তো সেন্টেন্স বিলাক পঢ়ি যাম লিখি যাম আমাক মানে গুটেইখিনি কিহত দি আছে ল্যাঙ্গুৱেজত দি আছে তাক আমি ম্যাথমেটিক্যালি কনভার্ট কৰি কথা এইটো ইকুয়েশনত আনি কিবাহত আনি যোনবোৰ আমি মানে পঢ়ি আহিলো ঠিক আছে এইখিনিতে মই আৰু এটা মানে কথা কৈ থৈ দিও যে ভিডিওটোৰ মই আৰম্ভণিটো এটা কথা কৈছিলো যে এতিয়া পাই এই ক্লাস গিটা মই আগতে শনিবাৰ ৰবিবাৰে হে লৈছিলো কিন্তু এতিয়া পাই কি কৰিম ৰেকৰ্ডেড কিছুমান ভিডিও তোমালোকৰ কাৰণে এডিট হৈ যাম সেই ৰেকৰ্ডেড মানে যোনবিলাক ভিডিও বিলাক সপ্তাহৰ মাজতো আপলোড কৰিব ইউটিউবত চালে হল কিয় কৈছো মই শনিবাৰ ৰবিবাৰে আহোতো গতিকে যাতে কন্টিনিউয়াসলি তোমালোকে ভিডিও বিলাক পাই থাকা চাই থাকা কাৰণ এক্সাম আহিব আসাম পুলিচৰ খুব বেছি ছমাহৰ ভিতৰত ৰানিং চেজ হ'ব তাৰ পিছত ইলেকশনৰ পিছত ৰানিং হ'বই ৰানিংৰ পিছত এক্সাম গতিকে এক্সাম এতিয়াৰ পাই যদি আমি যদি প্ৰিপেয়াৰ নকৰো কেতিয়া কৰিম দৌৰি উঠি নহব নিজেতো জানো মোৰ ষ্ট্ৰেংথ কিমান মই যদি জানো যে মই দৌৰিব পাৰো তেতিয়ালে মই কিয় এক্সামৰ কাৰণে স্টাৰ্ট নিদো এতিয়া পাই আৰম্ভ ঠিক আছে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন কি কৈছে the sum of the present age of father and his son এনেবা আমি পালোৱে অলৰেডি প্ৰেজেন্ট এজ কৈছে দেউতা আৰু পুতেকৰ একে সিমিলাৰ টাইপৰ কথা আমাক যেটো ফাৰ্স্ট সেন্টেন্সটো এইটো কথাই কৈছে কি the sum of the present age বৰ্তমান বয়সৰ যোগফল কিমান হ'ব বুলি কৈছে দেউতা আৰু পুতেকৰ 60 বছৰ বুলি ক'লে তাৰ পিছত কৈছে কি 6 years ago যেতিয়া এনেকুৱাকে থাকিব ইয়াৰ আগত আমি এটা ম্যাথছ কৰিছিলো যে 15 years after 15 years পাইছিলো ইয়াতে পাইছো কি এবাৰ 6 years ago 6 বছৰ আগত 6 বছৰ আগত বুলি যেতিয়া আমি প্ৰশ্নটো পাম লগে লগে লিখি লম যে 6 বছৰ আগত দেউতাকৰ বয়স কিমান হ'ব পাৰে 6 বছৰ আগত বাকি পিছত কি লিখা আছে আমি নাচাও আমি প্ৰথম চাম যে 6 বছৰ আগত বয়স 6 বছৰ আগৰ বয়সখিনি চাও কাৰ দেউতাকৰ বয়স কিমান হ'ব 6 বছৰ আগত f - 6 মাইনাস কিয় আগত বুলি কৈছে না আগত হলো obviously মোৰ বৰ্তমান যেটো এজত কেটো কমি যাব ন এখানে মাইনাস আৰু পুতেকৰ বয়স কিমান হ'ব 6 বছৰ s - 6 হ'বনে এই সেন্টেন্সটোতে আমাৰ ইখিনি কথা ঘুমাই আছে f - 6 আৰু s - 6 f - 6 আৰু s - 6 আমি ক'ত পালো ইয়াত পালো অকল ইখিনি এই তিনটা 6 years ago আমি এটো কথা পাইলো লগে লগে আমি লিখিও ললো ঠিক আছে এটো প্ৰেকটিছৰ কাৰণে এতিয়া এনেকৈ আমি লিখি লম যেতিয়া আমি এক্সপার্ট হৈ দিম আৰু এইবোৰ আমাৰ অটোমেটিক ব্ৰেইনত থাকিব তেতিয়া আৰু আমি এক্সামত একদম ফাৰ হৈ যাম স্পিডত কৰি যাম father's age was 5 times the age of the son দেউতাকৰ বয়স পুতেকৰ বয়সৰ 5 গুণ বুলি কৈছে কাৰ বয়স 5 গুণ কাৰ বয়সৰ 5 গুণ মানে একচুয়ালি ইয়াতে কি কৈছে কি সদায় এটা বস্তু মই ইয়াতে এটা কথা বুজাই দিও ইয়াতে যদি is was are জিপি না থাকো ইয়াৰে আগৰখিনি আমি সমান চিহ্নত হিপিনে লিখিম was এইবোৰ is জি থাকিব এইখিনি সমান চিহ্নত হিপিনে লিখিম এটা মই সিম্পল এটা ট্ৰিক বুজাই দিম হ'ব এটা কি কৈছে দেউতাকৰ বয়সটো পুতেকৰ বয়সৰ 5 গুণৰ সমান বুলি ভাবিব দেউতাকৰ বয়স 6 বছৰ আগত এইটো আছিল সমান ওয়াজৰ হলনি আমি সমান চিহ্ন লিখিলো 5 টাইমস মানে 5 আহিব পুতেকৰ 6 বছৰ আগৰ বয়স সা ইয়াত কি হস কৰি দিম ঠিক আছে 5 into s 5s minus 30 5 6 30 মানে f minus 6 ঠিক আছে এতিয়া f minus 5s তুমি হিপেনি লৈছো কি হ'ব minus 5s মানে প্লাস আছে হিপিনে লৈ গলে মাইনাস আৰু এই 6 টো হিপিনে আহিলে কি হ'ব minus 30 plus 6 হলনে 24 minus এটো আমি 2 বুলি ধৰিম ইকুয়েশন 1 আৰু ইকুয়েশন 2 পালোনে এখিনিত কিবা কমপ্লিকেশন আছে নেকি এখিনি এবাৰ কই 6 বছৰ আগৰ বয়স আমি অকল এখিনিৰ কথা ধৰি পিনে আমি কি লিখিব পালো যে 6 বছৰ আগত বয়স দেউতাকৰ বয়স কিমান হ'ব কাৰণ 6 বছৰ বয়স বৰ্তমান বয়সতকৈ কমি যাব
আৰু বৰ্তমান বয়সতকৈ পুতেকৰ কমি যাব কাৰণ আমি বৰ্তমান বয়স f ধৰিছিলোঁ বৰ্তমান বয়স s ধৰিছিলোঁ দেউতাক আৰু পুতেকৰ বয়স এতিয়া কি ক'লে যে দেউতাকৰ এজ was 5 times the age of the son 6 বছৰ আগতে দেউতাকৰ বয়স পুত্ৰৰ বয়সতকৈ 5 গুণ আছিল দেউতাকৰ বয়স 6 বছৰ আগত এইটো আছিল মই ক'লো যে was is থাকিলে সমান চিন বহাই দিলে 5 times ৰ মানে 5 the age of the son পুতেকৰ বয়স আমি s লিখিব নোৱাৰো কাৰণ প্ৰথমতে কৈ দিলে 6 বছৰ আগত সেইকাৰণে -6 এই বস্তুখিনি আমি প্ৰথমতে সেইকাৰণে ওলাই লৈছে ঠিক আছে এইখিনি গ'ল ইয়াত আমি সলভ কৰি দিলো এইখিনি পালো এইখিনি সলভ কৰাটো যদি কাৰোবাৰ কিবা প্ৰবলেম আছে মোক ক'লে হয় হেয়াও এটা ক্লাছ আনি দিম স্পেশাল ক্লাছ হ'ব এটা আমি 1 আৰু 2 আমি কি কৰিব লাগিব ইয়াতো f আছে ইয়াতো f আছে আমি যদি মাইনাস কৰি দিও তেতিয়ালে f কেনসেল হৈ যাব 1 -2 কৰি মানে 1 1 ৰ পৰা 2 আমি মাইনাস কৰি দিও f plus s equal to 60 f minus 5s equal to minus 24 minus কৰি দিলো minus কৰি দিলে কি e plus a minus cancel ইহ দুটা cancel হৈ গ'ল হল a minus কি হল প্লাস হল তো গটিকে দুইটা লগ লাগি কিমান হ'ব 6s এটো ইম্পৰ্টেন্ট দেই এটো বস্তু কেতিয়াও নাপাহৰিবা যে এইটো মাইনাস আছে দুইটা মাইনাসে প্লাস হৈ যাব এই বস্তুটো ই প্লাস থাকতে মাইনাস হল ন f টো আগতে কি আছিল আগতে প্লাস আছিল মাইনাস দা লাল লাগি কি মাইনাস হৈ গ'ল ভিতৰৰ যেটো আমি ইয়াত যদি চেঞ্জ কৰিছো ই যদি মাইনাস হৈ গ'ল f ৰ পৰা f তো ভিতৰৰ কিটা আমি চেঞ্জ কৰিব লাগিব হেতু কথা খুবেই মনত ৰাখিবা তো মাইনাসে ই প্লাস হল 5 প্লাস হল সরি 5 s হল ইয়াতে মাইনাস 2 নাই ওপৰত s আছে দুইটা লগ লাগি 6s হল সমান চিন দিলো 24 টো কি হল এতিয়া মাইনাস মাইনাস কিমান হ'ব প্লাস হ'ব গতিকে দুইটা যোগ হ'ব 4 8 s ইকুয়াল টু কিমান হ'ব ইয়াক এতিয়া আমি হৰণ কৰিলে হ'ল 84 divided by 6 6 গুণ 6 2 যোগ 24 14 পাম হলে ডিভাইড কৰি দেখাই দিছো ঠিক আছে 6 4 গুণ 24 জি হল s ৰ কি পালো 14 বছৰ পালো ঠিক আছে এটো বৰ্তমান বয়স আমাৰ কি দিছে what will be the son age হৈ গল s ৰ আমি যেটোকে পাই গলো ভ্যালু তো পুতেকৰ কিমান বছৰ আছিল কিমান হৈ গল আমাক ইয়াত কোৱা নাই যে 6 বছৰ আগত পুতেকৰ বয়স কিমান আছিল বুলি কৈছে নেকি লাষ্টত কি হৈছে 6 বছৰ পিছত পুতেকৰ বয়স কিমান হ'ব আৰে after 6 years what will be the present ইমান পালো present আচ্ছা সরি কৈছে ঠিক আছে 6 বছৰ পিছত বুলি কৈছে তো s টো আমাৰ কাৰ আনসাৰ আছিল s টো আছিল আমাৰ বৰ্তমান বয়স আমি 14 পালো তো 6 বছৰ পিছত পুতেকৰ বয়স কিমান হ'ব 14 প্লাস 20 এই সরি সেইকাৰণে মই একবাৰ চেক কৰিছো হেতু দিছে কি দিয়া নাই দিছে তো আমি এক্সামত এক সেকেন্ড লগ হৈ গ'ল চালু কৰি দিলো এতিয়া হ'ব তো আমাৰ কি হ'ল আমাক মানে কি কৈছিলে যে ভালকে হেকানে প্ৰশ্নটো আমি ভালকে পঢ়িম বলে কি 6 বছৰ পিছত পুতেকৰ বয়স হৈছে আমি ফটাফট বলে আনসাৰ পাই গলো s = 14 লগে লগে 14 ত মাৰি দিলো এটো কাটা যাব হেনেকে নহয় পঢ়িব লাগিব 6 বছৰ পিছত পুতেকৰ বয়স হৈছে তো s মানে 14 s ৰ ভ্যালুটো উলাল মানে কি উলাল দেউতা আৰু পুতেকৰ বৰ্তমান বয়সৰ যোগফল 60 ধৰিছিলো তো f আৰু s বৰ্তমান বয়স তাৰে লগত আমি 6 যোগ কৰিলেহে 6 বছৰ পিছৰ বয়সটো পাম s ৰ ভ্যালু যদি আমি 14 পাইছো 6 বছৰ পিছৰ ভ্যালু আমি কি পাম 20 বছৰ পাম পুতেকৰ বয়স ক্লিয়াৰ বঢ়িয়া এনেকুৱা টাইপৰ মেথছ বিলাক ভাল লাগে অলপমান ট্ৰিক দিয়া বিলা নেক্সট কোৱেশ্চন father is 3 times as older as his son দেউতা কি কৈছে 3 গুণ পুতেকৰ বয়সতকৈ দেউতাকৰ বয়স 3 গুণ বেছি বুলি কৈছে যে দেউতাকৰ বয়স তেওঁৰ পুতেকৰ বয়সতকৈ 3 গুণ 5 বছৰ আগতে দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 4 গুণ আছিল the age of son is পুতেকৰ বয়স হৈছে এতিয়া আমি যদি ধৰো যে দেউতাকৰ বয়স x বছৰ ঠিক আছে আমি ধৰিলো সরি
আমি ধৰি ললো পুতেকৰ বয়স ওলাব দিছে দ এজ সানস এজ আমি x বছৰ ধৰি ললো পুতেকৰ বয়স আমি জানিলো x তো ইয়াতে কি কৈছে পুত্ৰৰ বয়স প্ৰথম সেন্টেন্সটো আমাক কি কৈছে দেউতাকৰ বয়স মই কি কৈছো is থাকিলে সমান 3 times as old as his son 3x এটা সমান হল না ইহত দুটাৰ বয়স হল দেউতাকৰ যেটো বৰ্তমান বয়স পুতেকৰ বয়সৰ 3 গুণ হয়নে গতিকে তাৰ পিছত কি কলে 5 বছৰ আগত he was 4 times as older as his son 5 বছৰ আগত আমাৰ দেউতাকৰ এজ কিমান হ'ব আচ্ছা এটো আমি এনেকে কৰিলে দেউতাকৰ বয়স যদি x ধৰো পুতেকৰ বয়স যদি y ধৰো আমি এনেকে কৰে বেছি ভাল হ'ব অকল x এৰে লম ঠিক আছে এতিয়া 5 বছৰ আগত পিছত আহিছে তো ঠিক আছে আমি এনেকে কৰিলো আমি এনেকে কৰিলে বেছি সোনকালে ওলাব আৰু সহজকৈ ওলাব যে দেউতাকৰ বয়স যদি x ইয়াৰ্স x y বাদ ফাদাৰৰ কাৰণে f ধৰু সানৰ কাৰণে s ধৰু এই দুটা আছে এতৰ মানে এজ দেউতাৰ এজ দেউতাকৰ বয়সটো কাৰ সমান পুতেকৰ 3 গুণৰ সমান হল এখিনি লৈকে হৈ গল আমাৰ প্ৰথম সেন্টেন্সটো 5 বছৰ আগত বুলি বলে আমাৰ কি হ'ব 5 বছৰ আগত এই কথাটো কি বুজাব এই যেটো কৈছে 5 বছৰ আগত ই বুজাব কি f minus 5 এটো এটা 5 বছৰ আগত দেউতাকৰ বয়স আৰু পুতেকৰ বয়স কিমান হ'ব s minus 5 হ'বনে হেৰি 5 minus s আৰু s minus 5 ঠিক আছে তাৰ পিছত এতিয়া he was 4 times as older as his son 5 বছৰ আগত দেউতাকৰ যেটো 5 বছৰ আগত যেটো দেউতাকৰ বয়স হেতু কাৰ 4 গুণৰ সমান আছে পুতেকৰ s minus 5 4 হয়নে f minus 5 equal to 4s minus 4 20 আমি f মানে 3s বুলি জানো 3s minus 5 to ইফালে লৈ আহো ঠিক আছে 4s ইফালে লৈলে কি হ'ব minus 20 plus 5 হ'ব নে এটো নালাগে তাৰ পিছত এইটো আমি ইপিনে লৈ যাম 3s minus 4s equal to কিমান থাকিল ইয়াতে minus 15 s equal to কিমান থাকিল ও minus s থাকিল ইয়াতে কাৰণ তিনটা প্লাস আছে চাৰিটা মাইনাসত আছে ঠিক আছে তাৰ পিছত আমাৰ কি হ'ল এটো minus 15 পালো হয়নে মাইনাস মাইনাস ক্যান্সেল তো আমি পুতেকৰ বয়স কিমান পালো 15 বছৰ এই অপচন হল কিবা প্ৰবলেম আছে কৈছে কি দেউতাকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ দেউতাকৰ বয়সটো যিমান হ'ব হেতু পুতেকৰ বয়সৰ 3 গুণ কৰিলে সমান হ'ব মই কৈছো নে দেউতাকৰ বয়স f is বা was থাকিলে সমান চিন 3 টাইমছ মানে 3 আনিলো as well as his son সানৰ বয়স s আমি হৈ গল এটা ইকুৱেচন 5 বছৰ আগত বুলি কোৱাৰ লগে লগে f ৰ পৰা 5 minus s ৰ পৰা 5 minus হল 5 বছৰ আগত তুমি বুজি পালা he was 4 times he মানে 5 বছৰ আগত দেউতাকৰ বয়স was ৰ সলনি সমান চিন 4 টাইমছ মানে 4 as well as his son s minus 5 হৈ গল বাকি খিনি আমি কেৱল সলভ কৰিছো হৈ গল কথাখানি পঢ়ি যাম লিখি যাম এনেকে প্ৰেক্টিস কৰিলে অতি সোনকালে আয়ত্তত আহি যাব নেক্সট কোৱেশ্চন এটো এটা আমাৰ আহিলে না এটো ঠিকই আছে a father said to his son দেউতাকে পুতেকক কৈছে I was as older as you are at the time of your birth মানে বৰ্তমান সাপোজ মোৰ বয়স 20 বছৰ ঠিক আছে বৰ্তমান সাপোজ মোৰ বয়স 20 বছৰ তো দেউতাই কি কৈছে কি আজি এতিয়া তোৰ যিমান বয়স তোৰ জন্মৰ সময়ত মোৰ কিমান বয়স আছে তাৰমানে দেউতাকৰ 20 বছৰ আছে পুতেকৰ জন্মৰ সময় হয়নে তাৰমানে আমি কি গম পালো দেউতাকৰ যেটো বৰ্তমান বয়স তাৰে আধা পুতেকৰ বয়স এনেকৈ তো হ'ব কথাটো সাপোজ আৰু এটা ধৰিলো एग्जांपल আজি যদি সাপোজ তুমি তোমাৰ নিজৰ एग्जांपल তোলা যে তুমি এজন 22 বছৰীয়া ল'ৰা ঠিক আছে তুমি এজন 22 বছৰীয়া ল'ৰা ঠিক আছে তো দেউতাই যদি ক'ব লাগে এটো কথা কি তোৰ যদি এতিয়া যেটো বয়স
তোৰ যেটো বয়স বৰ্তমান যেটো বয়স তোৰ জন্মৰ সময়ত মোৰ হেতু বয়স আছিল obviously দেউতাকৰ সেই বৰ্তমান যেটো বয়সৰ লগত তোমাৰ বয়সটো যদি যোগ কৰি দিও তেতিয়া আমি কি পাম দেউতাৰ সেই হেৰিটো পাম বৰ্তমান এজটো পাম হয়নে ইয়াতে হয়নে if the father age is 38 now তো দেউতাকৰ বৰ্তমান বয়স তোমাক 38 বুলি কৈ দিছে নে দিয়া নাই কৈ দিছে যদি দেউতাকৰ বয়স তোমাক 38 বুলি কৈ দিছে তেতিয়ালে আমাক কি লাগে এই বস্তুটো লাগে হয়নে তো আমি এই বস্তুটো আমি কেনেকৈ লব পাৰো যে এই বস্তুটো আমি এনেকৈ লব পাৰো if the father's age is 38 now the son is 5 years backwards আচ্ছা পুতেকৰ 5 বছৰ আগত ব্যাক মানে 5 বছৰ আগত কিমান বয়স আছিল আমি হেতু জানা লাগে পুতেকৰ বৰ্তমান এজটো আমি জানিব লাগিল হয়নে নহয় তো যদি দেউতাকৰ মই কি কলো যে এটা কথা যিকোনো সিচুৱেচনতে এনেকুৱাকে খাটিব যে মোৰ বয়স যদি আজি 22 বছৰ obviously যদি মোক দেউতাই কৈছে তোৰ বয়স তোৰ বৰ্তমান বয়স আছিল যিমান বছৰ তোৰ বৰ্তমান যেটো বয়স তোমাৰ যদি বয়স 22 বছৰ দেউতাই যদি এনেকৈ কৈছে তোৰ জন্মৰ সময়ত মোৰ হেতু বয়স আছে মানে মোৰ দেউতাৰ বৰ্তমান বয়স কি মানে ইয়াৰ লগত জাস্ট এটা মই 2 মানে মাল্টিপ্লাই কৰিলে হ'ল না মানে 44 এজ তো 44 এজত তোমাৰ দেউতাই তোমাক কৈছে যে তোৰ বৰ্তমান যিমান বয়স সিমান এজ মোৰ আগতে আছে তোৰ জন্মৰ সময়ত মোৰ কিমান বয়স আছে ইয়াতে যদি 38 ইয়াৰ্স বুলি কৈছে দেউতাকে 38 ইয়াৰ্স বুলি যদি কৈছে দেউতাকে obviously এটা পুতেকৰ বয়স 19 বছৰ হ'ব ন ইয়াত দুগুণ হ'ব হয়নে নহয় কাৰণ যিকোনো সিচুৱেচনত আমি লও সাপোজ কলো যে 24 বছৰ বয়স পুতেকৰ ধৰি ললো আমি 24 বছৰ বয়স যে সা তোৰ এটা বৰ্তমান যিমান বয়স তোৰ জন্মৰ সময়ত মোৰ কিমানে বয়স আছে তেতিয়া মই কি ভাবিম আচ্ছা মোৰ এতিয়া 24 তো দেউতাৰ কিমান দেউতাৰ বৰ্তমান বয়স কিমান হ'ব মোৰ লগত 2 মাল্টিপ্লাই কৰি দিলে দেউতাৰ বৰ্তমান বয়স হেতু কথা নতো ইয়াত দেউতাৰ বৰ্তমান যেটো বয়স তোমাক দি 30 তাৰ মানে আমি 2 ৰে ডিভাইড কৰি দিম হৈ গল 19 বছৰ পালো হয়নে এতিয়া কৈছে কি 5 ইয়াৰ্স ব্যাক 5 বছৰ আগত কিমান বছৰ বয়স আছিল 9 5 গল 4 14 ইয়াৰ্স কনসেপ্টটো বুজি পাইছা নে ইয়াৰ এটা কথা কোনটো কৈছে কাৰণ কি যিকোনো এজ লোৱা যিকোনো এজ আজি যদি বাচ্চা মানে আজি যদি মই কও যে এজন 30 বছৰীয়া ল'ৰা এটা 30 বছৰীয়া আজি মোৰ যদি বয়স 30 বছৰ মোক যদি দেউতাই কয় যে তোৰ বয়স 30 বছৰ তোৰ জন্মৰ সময়ত মোৰ এটো বয়স আছিল তো আচ্ছা এটা পাপাৰ বৰ্তমান বয়স 60 বছৰ এটা তো সবই ক্যালকুলেশন কৰি দিব আলটিমেটলি পাপাৰ বৰ্তমান বয়সক আমি 2 দি ডিভাইড কৰি দিলে মোৰ বয়সটো মই গম পাই গলো ন হয়নে না কথা এহেনেকে আমি 19 বছৰটো পালো 19 বছৰৰ পিছত কি কৰিছো দা son's age 5 years back ইয়াৰ 5 বছৰ আগত কেই বছৰ হ'ব 5 বছৰ মাইনাস কৰিব লাগিব 14 বছৰ হৈছে মুখে মুখে হৈ যায় তো কোনো ধৰণৰ মানে ক্যালকুলেশন নাই ইয়াৰ জাস্ট কনসেপ্টটো বুজি পালে ইয়াত আমাক খুদিছে কি হয়নে ইখিনি কথা খুদিছে ঠিক আছে আজিৰ ক্লাসটো আমাৰ ইখিনি লৈকে আছিল গতিকে মই আকৌ এবাৰ এটা মানে এনাউন্সমেন্ট দি আছো কি এইটো আমাৰ ফ্ৰী সিৰিজটো চলি থাকিব আমি 10টা ম্যাথছ আমি সদায় প্ৰেক্টিস কৰিম এনেকে আজি হৈ গল পাৰ্ট 1 হৈ গল 10টা ম্যাথছ আমি আজি কৰিলো ক্লাসটো কেনে লাগিল জনাব আৰু শেয়াৰ কৰিব ভিউজ নাহিলে কমেন্ট নাহিলে আমি উৎসাহ নাপাও যেতিয়া ভিউজ আহিব উৎসাহ পাবলে আচ্ছা মোৰ ভিডিও চাইছে ষ্টুডেন্টক লাগে ইহতে চাই ভাল পাইছে ভাল কমেন্ট দিছে ভিডিওটো চাই থাকতে এটা টাইম ওলাই পিনে এটা কমেন্ট কাৰণ ভিডিওটো প্ৰিপেয়াৰ কৰোতে মই কিমান সময় লওঁ যে ষ্টুডেন্টক এখিনি লাগিব আগৰ এক্সামত এইবোৰ আহিছে এনেকুৱা টাইপৰ কথা ন তো হেনুকা টাইপৰ এটা প্যাটাৰ্ন মই দিম যাতে এক্সামত আহে ষ্টুডেন্টে যাতে মাৰ্ক পায় মোক এই লাগে মই যিকোনো ইয়াত মানে প্ৰশ্ন আনি কুমাই দিলে হ'ব জানো নহব ন সেই কাৰণে মানে মই যদি ইমান দিনে কষ্ট কৰি আছো মাত্ৰ এটা 15 সেকেন্ড ওলাই মোৰ কাৰণে এটা লাইক আৰু কমেন্ট লাগিব হেতু ঠিক আছে হেতু মই বিচাৰিম ঠিক আছে মোক বেলেগ একো না লাগে মোক লাইক আৰু কমেন্ট লাগে আৰু এই সিৰিজটো ফ্ৰী হ'ব ঠিক আছে কেৱল মই এটা বস্তু ইয়াৰ বিনিময়ত বিচাৰিম হেতু হৈছে মোক লাইক কমেন্ট লাগিব আৰু শেয়াৰ কৰিব লাগিব এই ভিডিও ঠিক আছে ভিডিওটো শেয়াৰ কৰিবা ঠিক আছে আজিলৈকে এৰিছো ধন্যবাদ বাই বাই